মই একো কোৱা নাই মুখ্যমন্ত্ৰীয়ে যিটো কৈছে সেইখিনি কথাত মই সন্তুষ্ট আৰু তেখেতে আৰু কোৱাৰ পিছত মোৰ কোৱাৰ কোনো প্ৰয়োজন নাই মই ভাবোঁ তেনেকে মানে মুঠৰ ওপৰত মইতো যিখিনি কথা কৈছোঁ যোৱাকালি সেইখিনি কথাৰ যথেষ্ট গুৰুত্ব আছে তেখেতে সেইটো বুজি পাইছে মই গুৰুত্ব নথকা কথা কোৱা নাই মূল্যহীন কথাই কৈছোঁ আৰু তেখেতে সেইটো অনুভৱ কৰিছে আৰু সেইকাৰণে আহি পেলাই মোৰ তালৈ যোৱাকালি জয়ন্ত মল্ল বৰুৱা আহিছে জয়ন্ত মল্ল বৰুৱাতো মই কালি আধা ঘণ্টা এঘণ্টাৰ ভিতৰত কথা চথা পাতিছোঁ এওঁ আজি আহিম বুলি কৈছে আহিছে তেওঁৰোতো এতিয়া কথা চথা পাতিলোঁ গোটেইখিনি কথাটো এওঁৰ লগতো মোৰ সুসম্পৰ্ক আছে বাৰু হ'লেও কেতিয়াবা তেওঁ সুসম্পৰ্ক থাকিলেও তেওঁকতো চিঠি পত্ৰ দি পেলাই মাজে মাজে মই এইটো কৰিব নালাগে এইটো কিয় কৰিলা কৰিব নালাগিছে এইবোৰ কথাটো মই এডভাইচ দিছোঁ আপুনি জানে চিঠিখনো মই পকেটত সোমাই নথওঁ আপোনালোকৰ জৰিয়তে ৰাজহুৱা কৰোঁ সদায় কৰোঁ সেইবিলাক ধৰণে ৰাজনীতি কৰি আহি এইখিনি পালোঁহি সদৌ অসম গণসংগ্ৰাম পৰিষদৰ আহ্বায়ক থাকোঁতে এতিয়া দুজনেই আছিলে সৰু ল'ৰা এজন হিমন্ত বিশ্ব শৰ্মা আৰু এজন তেওঁ উপাধি চলাইছে সি এইটত এওঁ বোধহয় ছিক্সত তেনেকৈ আছিলে এটা সময়ত তেওঁলোকে সদায় সক্ৰিয় হৈ আছিলে আৰু ময়ো ৰাজনীতিত অকল সদৌ অসম গণসংগ্ৰাম পৰিষদ কৰাৰ আগতেতো মই কটনৰ জেনেৰেলত দুবাৰকৈ আছিলোঁ আৰু ফ্লেগ মই বনাইছিলোঁ পতাকা মই বনাইছিলোঁ ইয়াত কোনো আঁচু নাছিল অল গুৱাহাটী ষ্টুডেণ্টছ ইউনিয়ন নাছিল গুৱাহাটী ইউনিভাৰ্চিটি আছিল অসম ছাত্ৰ পৰিষদৰ হাতত তাৰমানে RCPI দুজন লিডাৰে গুৱাহাটী ইউনিভাৰ্চিটি ল কলেজৰ জেনেৰেল আছিল জ্ঞানৰ ৰাম শইকীয়া ৰাজেন শইকীয়া আছিলে PG জেনেৰেল সিহঁতৰ আঁঠুৱাই মই প্ৰহৰ নাৰায়ণ চৌধুৰী আৰু জেনেৰেল জালুকবাৰীত ইউনিভাৰ্চিটিত জালুকবাৰীত ইঞ্জিনিয়াৰিং কলেজ পাতি এজনক প্ৰেচিডেণ্ট কৰিলোঁ পুলকেশ বৰুৱা প্ৰহৰ নাৰায়ণ চৌধুৰী মই জেনেৰেল ছেক্ৰেটাৰী কৰিলোঁ আৰু তেনেকৈ আহি সেইখনে ফাৰ্ষ্ট অধিৱেশন মই হৈছিলোঁ কনভেনশ্যনত যোৰহাটত এনেকৈ আহি আছোঁতো এইখিনি পালেহি সেইকাৰণে মই কওঁ নহয় কেতিয়াবা ফেইলৰ ইজ আৱাৰ ফেন হি ইজ ন' ফাদাৰ ছাকচেছ ইজ মেনি ফাদাৰ্ছ সফলতাৰ বাপেক ঢেৰ কিন্তু বিফলতাৰ এটা অনাথ সন্তান যাৰ কোনো পিতৃ নাই সেইখিনি কৰি থাকোঁতে হ'ব আৰু আজি নকওঁ আৰু আজি হৈ গ'ল নহয় মই আচলতে মীৰা বাৰ্থকক মই আগৰ পৰাই মোক তেওঁ ভাল পাই যেন লাগে আৰু ময়ো তেওঁক ভালেই পাওঁ বাৰু যি দলে নাথাকক সেইকাৰণে তেওঁ মোৰ তালৈ আহিছে তেওঁক মই আশীৰ্বাদ দিছোঁ শুভেচ্ছা দিছোঁ আৰু মোৰ তালৈ তপন দাস আহিছে সেইটো বাৰু AGPই মইতো শুভেচ্ছা দিবই লাগিব তেনেকৈ যদি প্ৰাৰ্থী আহিলে মোৰ ঘৰলৈ মই তেওঁক শুভেচ্ছা এটা দিয়াত কি ক্ষতিটো হ'ল মীৰা বৰঠাকুৰ কোনটো দলৰ মই চাব নাজানো মানুহগৰাকী মই চিনি পাওঁ মোৰ বিয়া ঘৰত পাই সিদিনা মোক উইচ কৰিছে তেওঁ তাৰমানে ইলেকশ্যন যিহেতু খেলিম মই তেওঁক কিন্তু উইচ কৰা নাই তেতিয়া বিয়া ঘৰত পাই কাৰণ তেওঁ যে টিকেট পাব দিছপুৰ সমষ্টিৰ পৰা খেলিব মই কনফাৰ্ম নহয় কিন্তু মই কনফাৰ্ম তেওঁ উইচ কৰোঁতে মই হেৰি কৰিছোঁ এইখিনি আৰু বেলেগ কি ঘৰ নাই সেইটো কথা নকওঁ যিটো কৈছোঁ কালি যিখিনি কৈছোঁ সেইখিনি আজিৰ পৰা আৰু মই মানে মোটামুটিভাৱে খুব গোপনীয়ভাৱে যিখিনি কৰিবলগীয়া আছে মোৰ ইচ্ছামতে সেইখিনি মই কৰি যাম থেংক ইউ মই দলটো আছেই দলটো বা যোৱাৰ কথা হোৱাহেঁতেনতো মইতো এতিয়াতো নিৰ্দলীয় হিচাপে খেলিম নে নাই সেইটো সোধক আপোনালোকে মানে এটা আছিলে যে মই নিৰ্দলীয় হিচাপে খেলিম দুটা হৈছে যে নহ'লে মই মীৰা বৰঠাকুৰক সমৰ্থন দিম তিনিটো হৈছে নহ'লে মই মনে মনে থাকিম এতিয়া কোনটো হ'ব 22 তাৰিখে ক'ম 22 তাৰিখে ল'ব লাগিব নাই 22 তাৰিখে এটা সলনি আগত কিয় ক'ম